1 মিনিট বাস্তুলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বিশেষ বাস্তু টিপছ এটা আপোনালোকৰ আগলৈ আমি আগবঢ়াব বিচাৰিছোঁ। ঘৰৰ সন্মুখত আপোনালোকে নিশ্চয় দেখিছে যে বাগিচা লগায়। এয়া সুন্দৰ বাগিচা এখন আছে মোৰ পাছফালে, আৰু ঘৰৰ সন্মুখত সদায় বাগিচা লগায়। বাগিচা লগোৱাৰ বিশেষ কাৰণটো কি লাভ হয়? বাগিচা লগালে একতো মনটো ভাল থাকে, ফুলবোৰ চাই ভাল লাগে, কিন্তু বাস্তুত ই এটা ডাঙৰ প্ৰভাৱ আনে। বাস্তুত নিগেটিভ এনাৰ্জি আঁতৰাই ঘৰলৈ পজিটিভ এনাৰ্জিবোৰ ভিতৰলৈ লৈ অহাত বা আকৃষ্ট কৰাত বা এট্ৰেক্ট কৰাত ই সহায় কৰে। সেয়েহে সুন্দৰ সুন্দৰ ফুল, সুন্দৰ সুন্দৰ বাগিচা আপোনালোকে আপোনালোকৰ ঘৰৰ সন্মুখভাগ ধুনীয়াকৈ ৰাখিব পাৰে, যাতে আমি এট্ৰেক্ট কৰিব পাৰোঁ ভাল বস্তু, পজিটিভ এনাৰ্জি। যেনেকৈ আমি আমাৰ মুখখন ধুনীয়াকৈ সজাই পৰাই ৰাখোঁ, আমি মেকআপ কৰোঁ, আমি জুৱেলাৰী লগাওঁ, ঠিক তেনেকৈ আমাৰ ঘৰৰ আগফালটো আমাৰ এট্ৰেক্ট কৰা, ভাল এনাৰ্জি এট্ৰেক্ট কৰা, পজিটিভ এনাৰ্জি এট্ৰেক্ট কৰাৰ একদম একজেক্ট ঠাই। সেই ঠাইডোখৰত আপোনালোকে ফুলনি, ধুনীয়া ধুনীয়া ফুল, এখন বাগিচা লগালে নিশ্চয় ভাল হ'ব। চাই থাকিব 1 মিনিট বাস্তু।